ৰাম ৰাম বন্ধু বান্ধৱীসকল, কাজিয়া কণ্ডল ঘৰখনত কি কাৰণত হয়? কি কাৰণে আমি নিজৰ মাতৃক বা নিজৰ পুত্ৰক দেখিবলৈ নোৱাৰো? আপোনালোকে জানেনে? কি কাৰণে আজিকালি শাহুৰ শহুৰবিলাকে নিজৰ বোৱাৰীক দেখিবলৈ নোৱাৰে, আকৌ নিজৰ বোৱাৰীয়ে নিজৰ মাতৃ পিতৃক দেখিবলৈ নোৱাৰে? ইয়াত বহুতো ধৰণৰ কাৰণ আছে, বহুতো নিজৰ ঘৰখনৰ বাস্তুদোষৰ কাৰণ আছে, আৰু সেইবোৰ কাৰণতে আমি আমাৰ নিজৰ শাহুৰ বোৱাৰীক বা নিজৰ মাতৃ পিতৃক নিজেই দেখিবলৈ নোৱাৰো। কি কাৰণত আজিকালি ঘৰবিলাকত কাজিয়া কণ্ডল কি কাৰণত হয় আপোনালোকে জানেনে? আজি মই আপোনালোকক এনে কিছুমান সাধাৰণ কেইটামান নিয়ম কম। এই সাধাৰণ কেইটামান নিয়ম যদি আপোনালোকে নিজৰ ঘৰখনত অকমান প্ৰয়োগ কৰিবলৈ ধৰে, তেতিয়াহ'লে আপোনালোকৰ ঘৰখন সুখী ঘৰ হ'ব, কেতিয়াও হাই কাজিয়া নাথাকে। আপোনালোকে নিশ্চয় নিজৰ ওচৰে পাজৰে দেখিছে যে বহুতো ধৰণৰ হাই কাজিয়া হৈ থাকে, ঘৰখনত শান্তিময় নহয়, ঘৰখনত গ'লে কিবা বিশৃংখল এটা ভাৱ হয়, যেন ইয়াত নাথাকো, ইয়াৰ পৰা গুচি যাওঁ, সেনেহেন ভাৱ হয়। কি কাৰণত হয় আপোনালোকে জানেনে? কি কাৰণে আজিকালি সৰু সৰু কথাত মানুহে ইজনে আনজনক প্ৰলোভন কৰে, কাজিয়া হয়? কি কাৰণত কণ্ডল এই কাজিয়া আমাৰ ঘৰখনৰ পৰা গুচাব নোৱাৰো নেকি আমি? হয় বন্ধু বান্ধৱীসকল, আমি সকলোৱে এই কাজিয়া এই কণ্ডল আমি নিজেই বনাই লোৱা বস্তু, আৰু আমি নিজেই এইখিনি কথা আমি শেষ কৰিব পাৰো। গতিকে আপোনালোকক এই এষ্ট্ৰলজি চেনেলটিলৈ স্বাগতম জনাইছো। বহুতো ধৰণৰ এনেকুৱা ঘৰুৱা কিছুমান বিশৃংখল আমাৰ মাজত আহে, আৰু আমি এইবোৰ নিজে বাস্তুদোষ হিচাপে দুখ কাটিব লাগিব। আপোনালোকক আজি মই কম সাধাৰণ ২-৩টা কিছুমান উপায়। এই ২-৩টা নিয়ম যদি আপোনালোকে নিজৰ ঘৰখনত প্ৰয়োগ কৰে, তেতিয়াহ'লে আপোনালোকৰ কেতিয়াও কাজিয়া নহয়, সদায় সুখী ঘৰ হৈ থাকিব। মা দেউতাৰ লগত কেতিয়াও কাজিয়া নহয়, সদায় নিজৰ মাতৃ পিতৃক মৰমীয়াল কৰি ল'বলৈ পাৰিব, বা মাতৃ পিতৃয়ে আমাক ভাল চকুৰে চাব বা আপোনাক ভাল চকুৰে চাব। বন্ধু বান্ধৱীসকল, পোন প্ৰথমতে মই কওঁ যে আপোনালোকে প্ৰথমে শোৱা বিচনাৰ পৰা যেতিয়া উঠে, পোন প্ৰথমতে আপোনালোকে সূৰ্য উদয় হোৱাৰ আগতে উঠিব, আৰু উঠি আপোনালোকে গোবৰ পানীৰে সকলোবোৰ নিজৰ ঘৰ, নিজৰ চৌহদ, নিজৰ চোতাল, নিজৰ ৰাস্তা, সকলো নিজৰ পদূলিত আপোনালোকে গোবৰ পানীৰে ছটিয়াই দিব, আৰু আপোনালোকে ছটিওৱাৰ পিছত আপোনালোকে গা ধুব, স্নান কৰিব। পাৰিলে আপোনালোকে সূৰ্য উদয় হোৱাৰ আগতে স্নান কৰিব, কাৰণ যেতিয়া সূৰ্য উদয় নহয় তেতিয়া আমি অমৃত স্নান বুলি কওঁ। আৰু স্নান কৰাৰ ভাগ ৩টা আছে। এটা হ'ল অমৃত স্নান, এটা হৈছে গাখীৰ স্নান, আৰু অন্য এটা হৈছে ৰক্ত স্নান। আপোনালোকে যদি বেলি উদয় হোৱাৰ পিছত গা ধুই, তেতিয়াহ'লে আপোনালোকৰ ৰক্ত স্নান বুলি কোৱা হয়, ৰক্ত স্নান। আৰু যেতিয়া আপোনালোকে ৰক্ত স্নান কৰিব, তেতিয়াহ'লে আপোনালোকৰ ঘৰখনত কণ্ডলে বাহা ল'ব, কল্কিয়ে আপোনাৰ দেহত প্ৰৱেশ কৰিব, আৰু সেইকাৰণে পোন প্ৰথমতে আপোনালোকে স্নান কৰিলে অমৃত স্নান কৰিবলৈ পোন প্ৰথমতে আৰম্ভ কৰিব। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে যেতিয়া নিজৰ ঘৰ, নিজৰ চৌহদ যেতিয়া সৰা মোচা কৰে, তেতিয়াহ'লে আপোনালোকে ৰাতিৰ ভাগত যদি কেতিয়াবা ঘৰখন পৰিষ্কাৰ কৰিম বুলি ভাবি আপোনালোকে ঝাৰু মাৰে, তেতিয়াহ'লে আপোনালোকে কোণাত কেতিয়াও ঝাৰু মাৰি ফুৰাখিনি নথব, কাৰণ তাত থ'লে আমাৰ বাস্তুদোষে পায়, আৰু বাস্তুদোষে পালে সৰু সৰু কথাত আমাৰ নিজৰ ঘৰখনত কণ্ডল কাজিয়া হাই কাজিয়া হৈ থাকে। আৰু আপোনালোকে যেতিয়া ৰন্ধনশাললৈ যায়, যেতিয়া আপোনালোকে ভাত আঞ্জা ৰান্ধিবলৈ যায়, তেতিয়া আপোনালোকে ভগৱানৰ নাম লৈ লৈ আঞ্জাই বনাক তো ভাতে বনাক বা অইন কিবা খাদ্যই আপোনালোকে প্ৰস্তুত নকৰে কিয়, আপোনালোকে হৰিৰ নাম লৈ লৈ আপোনালোকে প্ৰস্তুত কৰিব। কাৰণ যেতিয়া আপোনালোকে অইন ভাবি কিবা বেয়া চিন্তা কৰি আপোনালোকে ৰন্ধনশাললৈ যায়, আৰু আপোনালোকে বেলেগ বেলেগ চিন্তা হাতত লয়, তেতিয়াহ'লে আপোনালোকৰ সেই ৰন্ধনখিনি ৰাক্ষস ৰূপে পৰিণত হয়, অৰ্থাৎ আপোনালোকৰ মগজুলৈ খং বৃদ্ধি হয়, তেজৰ চঞ্চলতা বাঢ়ে। আৰু এইবিলাক সৰু সৰু নিয়ম যেতিয়া আপোনালোকে নিজৰ ঘৰখনত কৰিবলৈ ল'ব, তেতিয়াহ'লে আপোনালোকৰ ঘৰখনত চাব কেতিয়াও হাই কাজিয়া নহয়। আপোনালোকৰ ওচৰে পাজৰে যদি এনেকুৱা হৈ আছে, তেতিয়াহ'লে আপোনালোকে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে তেওঁলোকেও এইবিলাক সৰু সৰু নিয়ম কৰি নিজৰ ঘৰখন সুখী ঘৰ কৰি ল'বলৈ পাৰে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে নিয়ম কৰিব।